কৃষ্ণ মানুহৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মোৰ অৱস্থা, বৰষুণ ইমানেই বেছিকৈ দিছে আৰু কাপোৰটো শুকুৱাবই লাগিব, উপায় নাই আৰু সেইবাবে ফেনৰ তলতে কাপোৰখিনি শুকুৱাই আছোঁ। আৰু ৰাতি টুকটুকে মোক আৰ্টৰ বহীবিলাক দেখাই আছে। মইতো ভবা নাই কিয় বা দেখাই আছে। তাৰ হেনো আৰ্ট স্কুললৈ পুনৰ যাবলৈ মন। 2023 চনতে আৰ্ট স্কুললৈ গৈছিল, কিন্তু দৌৰৰ প্ৰেক্টিছৰ বাবে আৰ্ট স্কুল যাব পৰা নাছিল। আৰু সেয়েহে ৰাতিপুৱাই মেমলৈ ফোন কৰিছে, মেম মই এতিয়া দেওবাৰে ফ্ৰী আছোঁ, আৰ্ট স্কুল যাব পাৰিম নেকি পুনৰ। মেমেও য়েছ বুলি কোৱাত তাৰ একেবাৰে ফূৰ্তিৰ সীমা সংখ্যা নাইকিয়া হ'ল। আৰু তাৰ ফূৰ্তিটো দেখি আমি না কেনেকৈ কৰিব পাৰোঁ। আৰু সেইবাবে দেওবৰীয়া আৰ্টৰ ক্লাছলৈ আমাৰ টুকু এতিয়া যাবলৈ ওলাইছে। দেউতাকো তাক থৈ আহিবলৈ গৈছে আৰু সিহঁতৰ সৰু সৰু ভাল লগা কামবোৰ কৰিবলৈ দিলে কিমান যে ভাল পায়। সি যোৱাৰ পিছতে ঘৰখন একেবাৰে ঠাণ্ডা হৈ পৰে। তাৰপিছত ভাবিলোঁ ৰাতিপুৱাৰ সময়তে মোৰ অৰ্ডাৰ থকা ব্লাউজৰ কামটো অকণমান বাকী আছে আৰু তাকে কৰি লওঁ। এইকণ সময় অকণমান ফ্ৰী আছোঁ যিহেতু, অকণমান ভালদৰে কৰি দিলে কামটো শেষেই হৈ যাব। বাৰু আজিলৈ মই মোৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায়নে? যদি চাই ভাল পায় মোৰ সৰু পেজটি ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম মোৰ